বেয়া হোৱাৰ কাৰণে আমি ডাঙৰ গাড়ীটো ইয়ালৈ লৈ আহিব লগা হয়। এছপি এছপি মানে আপোনালোকৰ ডাঙৰ গাড়ীটো ইয়াত লৈ আহিছে। আপোনালোকৰ গাড়ীটো চাৰিটা চকাই ঠিক আছে। কোনটো গাড়ী? এইটো গাড়ী আপোনালোকৰ? নহয় এইটো গাড়ী সেইটো কাৰণে ইয়ালৈ লৈ আহিব লগা হৈছে। আমাৰ যোনটো এজেঞ্চি গাড়ী সেইটো বেয়া হৈ আছে, সেইটো কুস্থলীত পৰি আছে গাড়ীটো। এইখনটো ঠিক আছে। এখন ঠিক আছে। ইয়াতে কি আনলোড এখন আমাৰ নিজৰ গাড়ী নহয়, এখন কোম্পানী গাড়ী। আনলোড কিয় কৰিব লগা হ'ল? ইয়াত আমাৰ বহুত কনজিউমাৰ আছে, কনজিউমাৰখিনি ইয়াৰ পৰা যাতে সহজে পায় গেছখিনি, সেইটো কাৰণে গাড়ীখন ইয়ালৈ লৈ আহিছোঁ। ৰাস্তাত ৰখাইছে? ৰাস্তাত। কনজিউমাৰক দিছে আপোনালোকে? হয়। কিমান কনজিউমাৰক দিলে এতিয়া? দিলোঁ মোটামুটি আধা আধিটো চেলে হ'ল ইয়াতে। দোকানীয়ে লৈ যায়। দোকানীয়ে কোনে কি নিয়ে নাজানো। ইয়াতে টমটম আহিছে। নিজেও দেখিছে এটা টাটা মোবাইল অলৰেডি ফিল আপ কৰি লৈ গ'ল। কোনটো কি? আপোনালোকৰ ইয়াতে টাটা মোবাইল? এইটো আমাৰ এজেঞ্চি গাড়ী। এইটো আমাৰ এজেঞ্চি গাড়ী। আৰু টমটম কেইবাটাও গুচি গ'ল। এইবিলাক নাজানো কোনে, এইবিলাক মানুহে মিলাই আনিছে। টমটম লৈ আহিছে মিলাই। মইতো আপোনাক এবাৰো কোৱা নাই বেপাৰীক দিয়া বুলি। আপোনাৰ হাতত জানো কিবা প্ৰমাণ আছে? মই আপোনাক কৈছোঁ। পাছবুক লাগিব। পাছবুক হোৱাকে দি আছোঁ। হোৱাকে দি আছোঁ। আপুনি কনজিউমাৰ ইয়াত কোনো নাই ন? যিখিনি কনজিউমাৰ আহিছে, আপোনালোক থাকোঁতেতো কোনো কনজিউমাৰ অহা নাই। আহিছে জানো? নাইতো অহা। সেইখিনি আমি অলৰেডি আমাৰ বুকিং কাষ্টমাৰে আজিকালি বুকিং নিজে মাৰিব লাগে। কাষ্টমাৰে নিজে মোবাইল দি নিজে বুকিং কৰিব লাগে। কোনে কি মন্তব্য দিছে? তেখেতটো টমটমৰ ড্ৰাইভাৰ। তেখেতে নিব আমি কনজিউমাৰে আমালৈ ফোন কৰে বোলে গাড়ীটো আমি গেছ ক'ত পাম। আমি আজি কৈছোঁ যে বগলীপাৰা আমি মাথাউৰিৰ ওপৰত আমি গাড়ীটো ৰাখিছোঁ, যোনে গেছ লাগে ইয়ালৈ আহিব। সেই হিচাপে টমটমত কোনে মিলাই পেলাই কেনেকৈ গেছটো ইয়ালৈ নিব আহিছে আমি নাজানো। ছাবচিডি আপোনাৰ ডমেষ্টিকৰ কাৰ্ড হ'লে 62 টকা সোমায় আৰু উজালা হ'লে 362 টকা। নোসোমাব পাৰে, কাৰোবাৰ আধাৰ ছেটিং যদি নাই নোসোমাব পাৰে, বা কোনোবাই যদি বুকিং মাৰা নাই তেতিয়াও নোসোমাব পাৰে। ভুৱা বুকিংটো আমাৰতো মাৰা নাই। না বেনিফিচিয়াৰীয়ে পাব। যদি বেনিফিচিয়াৰী ডকুমেণ্ট যদি অ'কে আছে তেন্তে বেনিফিচিয়াৰীয়ে পাবই। যদি আধাৰটো লিংক নাই তেন্তে বেনিফিচিয়াৰীয়ে নাপায় পইচাটো। নিয়ম মতেতো আপোনালোকে বেনিফিচিয়াৰীক দিব পাৰে, নহ'লে আপোনালোকে আজিকালি বেনিফিচিয়াৰীয়ে ছাবচিডি পাবই লাগিব। কাৰণ আজিকালি মই কম্পিউটাৰত কাম কৰোঁ। গুৱাহাটীৰ মালিক। কি নাম তেখেতৰ? তুলাৰাম গগৈ। আৰু মোৰ এটা APL আছে। মই যিহেতু এটা APLৰটো চিকিউৰিটি 5,000 টকা মই দি লৈছিলোঁ, প্ৰায় আজি 4-5 বছৰ হ'ল। কিন্তু আগতে টকা সোমাইছিলে, এতিয়া কিন্তু বৰ্তমান টকা নোসোমায়। আৰু উজ্বলাৰটো টকা নাপাওঁ। মই এদিনাখন মই 2টা ডকুমেণ্টছ, আধাৰ কাৰ্ড আৰু বেংক পাছবুক এইখিনি লৈ মই অফিচত গৈ দি থৈ আহিছোঁ। তথাপিও এতিয়ালৈকে মোৰ ছাবচিডি নোসোমায়। মই সিদিনাখনো গেছ ভৰাইছোঁ। মই এমাহ 2 মাহ 3 মাহ পাছে মূৰে ভৰাই আছোঁ, কিন্তু ছাবচিডি 1 টকা মই নাপাওঁ। এনেকুৱা কিয় হৈছে? মই প্ৰায় 2 বছৰমান ধৰি পোৱা নাই। মোৰ নাম জিয়াউৰ ৰহমান। এইটো SP। ৰাস্তাত কিয় দিছে নাজানো, কিন্তু এইটোতো একচুৱেলি এইটো বজাৰতহে দিব লাগিছিল। এতিয়া মাথাউৰিত কিয় এনেকুৱা এটা ঠাইত দিছে, এফালেও ঘৰ বাৰী নাই, এফালেও নাই, মাজত এইফালে কি কৰি আছে এইবিলাক তেখেতৰ মানে বস্তুটো মই বুজা নাই। সেইকাৰণে মানে হ'ব পাৰে তেনেকুৱা, কিন্তু মই আচলতে বুজা নাই বস্তুটো। এই মাথাউৰিত কিয় আনলোড কৰি আছে, কি আছে দি আছে। নাই ইয়াতে মই আহিছোঁ, ইয়াত কোনো গ্ৰাহক নিয়া নাই, এইটো দেখা নাই। এইটো নাই, মই এইটো SP টো খোজা নাই মই। হ'ব পাৰে তেনেকুৱা, নহ'লে ইয়াত কিয় এনেকুৱা কৰিছে? কোনো গাড়ী বেয়া হোৱা নাই। বেলেগ আজি যদি এইটো গাড়ী বেয়া হ'লে হয় বা আৰু এটা গাড়ী থাকিলে হয় যে সেইটো বেয়া হৈছে, এইটোৰ পৰা আনলোড কৰি আছে, তেনেকুৱাও নহয়। এইটো তেনেকুৱা হ'ব পাৰে। মানে এইটো সুবিধা হৈছে, ইয়াত মাথাউৰিত আহিছে, এইটো এণ্ডাৰত ৰাখি পেলাই এইটো কামটো চলাই আছে, হ'ব পাৰে তেনেকুৱা। তেনেকুৱা হ'ব। সঁচাই তেনেকুৱা। এইটো ৰাইজে যিটো দেখি আছে বা এইটো আমি যিটো চাই আছো, এইটোতো সত্যই হ'ব লাগিব। এইটো আমিতো সাধাৰণ এজন মানুহ, আমি গ্ৰাহক, তেনেকুৱা।
ইতিমধ্যে লাহোৰী গেটৰ যিটো গেছ এজেঞ্চি আছিল দুৰ্নীতি কৰাৰ কাৰণে নিলম্বন কৰা হৈছে তেনেস্থলত আজি পুনৰ এনেকুৱা এটা ব্লেক মাৰ্কেটিং যি দেখিবলৈ পোৱা গ'ল কি ক'ব কি আহ্বান জনাব যোগান বিভাগ যোগান বিভাগক এইটো তদন্ত হ'ব লাগে এইটো কিয় এইবিলাক মাথাভৰিৰ ওপৰত কিয় সিহঁতে আনলোড কৰি আছে আৰু ইয়াৰ পৰা গেছবিলাক টমটমত লৈ গৈ আছে ইয়াত মাথাভৰিত কিয় এইটো বজাৰত দিব লাগে হে বা কিবা এটা হেৰি অফিচৰ সন্মুখত দিব লাগে ৰাজহুৱা স্থানত দিব লাগে এইটো ৰাজহুৱা স্থান নহয় এইটো এটা মাথাভৰি মানে এটা নিৰ্জন এটা জাগা ইয়াত মানে এফালেও ঘৰ বাৰী নাই ইয়াত আপোনালোকে চাব পাৰে এইফালে যে দুই কাষে এটাও ঘৰ নাই ইয়াত মানে এইবিলাক কৰি আছে এইবিলাক নিশ্চয় কিবা এটা আছে নহ'লে ইয়াত কেনেকৈ কৰিব এইটো তদন্ত কৰিলো তদন্ত কৰক এইটো যোগান বিভাগে তদন্ত কৰক এইটো কি হৈছে ইয়াত